দিনত যোৱাকালি সংঘটিত হৈছে এক দহনকাণ্ডৰ দৰে জঘন্য ঘটনা। এগৰাকী 14 বছৰীয়া নাবালিকাক দলবদ্ধভাৱে দৰ্শন কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু এই মুহূৰ্তত মই দিনত উপস্থিত আছো আৰু যোৱাকালি যি ঘটনা সংঘটিত হৈছে তাৰ পিছতে দিনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে, তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সমগ্ৰ দিনজুৰি এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে। আছু সহযোগৰ স্থানীয় ৰাইজৰ সহযোগত ইতিমধ্যে পুৱাৰে পৰা দিনৰ যি ব্যৱসায়িক প্ৰতিষ্ঠান বাহনসমূহ চলাচল ইতিমধ্যে বন্ধ হৈ পৰিছে। মোৰ লগত স্থানীয় লোক আছে, মই তেখেতৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। তাৰে কি ক'ব? ডক্টৰ মৌমিতা দেৱনাথৰ যিটো ঘটনা সংঘটিত হৈছিলে, সেই ঘটনাটোৱে ভাৰতবৰ্ষৰ জোকাৰি যোৱাৰ পিছত আমি ভাবিছিলোঁ যে সেইটোৱে ধৰ্ষণকাণ্ডৰ শেষ ঘটনা হ'ব, কিন্তু সেই ঘটনাটো মাৰ নযাওঁতে যোৱাকালি এগৰাকী 14 বছৰীয়া কিশোৰী টিউচনৰ পৰা আহি থকা অৱস্থাত 3জন যুৱকে দলবদ্ধভাৱে ধৰ্ষণ কৰি এখন শ্মশানৰ কাষৰ জংঘলত পেলাই থৈ যায় আৰু স্থানীয় লোকে পিছত তেখেতক তাৰ পৰা উদ্ধাৰ কৰে। এই ঘটনাটো সংঘটিত হোৱাৰ পিছত আমি লজ্জিত হৈছোঁ ধিংবাসী হিচাপে। আমি ধিংবাসী হিচাপে যথেষ্ট লাজ পাইছোঁ। ধিঙত বিভিন্ন সময়ত এই ঘটনাবিলাক সংঘটিত হৈ আছে। অলপ কিছুদিন আগত স্প্ৰেছৰ সংঘটিত হৈ এগৰাকী মানুহক অচেতন অৱস্থাত মানুহগৰাকীক ধৰ্ষণ কৰা হ'ল। সেই ঘটনা এটা মাহ পাৰ হোৱা নাই, কিন্তু সেই ঘটনাটো এটা মাহ পাৰ হওঁতে দ্বিতীয় এটা ঘটনা আকৌ ধিঙত সংঘটিত হ'ল। ধিঙত ঘটা ঘটনাসমূহৰ উচিত তদন্ত হ'ব লাগে। ইয়াত সকলো দল সংগঠন বিভিন্ন সকলোৱে একলগ হৈ পেলাই এটা আমি অসমবাসীৰ ওচৰত মেছেজ দিব লাগে আৰু অসমৰ বিভিন্ন দল সংগঠনক আমি আহ্বান জনাইছোঁ যাতে সকলোৱে ইয়াত ধিঙৰ এই সমস্যাটো হৈ মাত মাতে আৰু ধিঙৰ এই সমস্যাটো হৈ সকলোৱে একলগ হৈ এটা শক্তিশালীভাৱে পদক্ষেপ গ্ৰহণ কৰিব লাগে। সেইখিনিকে আমি সকলোকে আহ্বান জনাইছোঁ। আজি আমি খুব লজ্জিত হৈছোঁ। আমি নিৰাপত্তাহীনতাত ধিংবাসী। আজি যি ঘটনা সংঘটিত হৈছে যোৱাকালি, এই ঘটনাত জড়িত ইতিমধ্যে আৰক্ষীয়ে কাৰোবাক গ্ৰেপ্তাৰ কৰিছে নেকি? ইতিমধ্যে 2জনক চিনাক্ত কৰিছে, 2জনক নি পেলাই থানাত সোধপোছৰ কাৰণে আটক কৰিছে বুলি আমি গম পাইছোঁ, কিন্তু এতিয়াও আমি নিশ্চিত নহয়। আমি আশা কৰিছোঁ 24 ঘণ্টাৰ ভিতৰতে এই অপৰাধীক গ্ৰেপ্তাৰ কৰিব লাগে আৰু অহাকালি ৰাতিপুৱা ধিংবাসীয়ে যাতে এটা ভাল খবৰ পায়, সেই ভাল খবৰটোৰ কাৰণে আমি ধিংবাসী অপেক্ষা কৰি আছোঁ। নিশ্চয়কৈ ক'ব লাগিব, ইতিমধ্যে ডিং আৰক্ষীয়ে 2জনকৈ লোকক সোধপোছৰ বাবে আটক কৰিছে আৰু যোৱাকালি যি জঘন্য ঘটনা সংঘটিত হৈছে সেই ঘটনাৰ পিছতে কিন্তু সমগ্ৰ দিনজুৰি এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে। মোৰ লগত আৰু এজন ব্যক্তি আছে, মই তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। দেখা গৈছে যে পুৱাৰে পৰা সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিছে ডিঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান, যান বাহন চলাচল বন্ধ হৈ পৰিছে আৰু যি ঘটনা সংঘটিত হৈছে, কি ক'ব? হয়, এইটো আচলতে অতিকৈ লজ্জাজনক ঘটনা। ধিংবাসী হিচাপে আমি যথেষ্ট লাজ পাইছোঁ। গোটেই অসমতে আমাৰ সুনাম ক'ৰবাত কমি গৈছে, কাৰণ যোৱাকালি সন্ধ্যা যিটো নাৰকীয় ঘটনা সংঘটিত হৈছিল, ঘটনাটো সংঘটিত হোৱাৰ কিছু সময়ৰ পিছতে ফোনযোগে আমালৈ খবৰ আহিছিল আৰু সেই সময়ত আমি গৈ পেলাই আমাৰ স্কুটি মোচা এখন লেতেৰা গামোচা দি ছোৱালীজনীক ঢাকিবলগীয়া নিচিনা এটা পৰিস্থিতিৰ উদ্ভৱ হৈছিলে। গতিকে ইয়াতকৈ আৰু পৰিতাপৰ বিষয়ে একো হ'ব নোৱাৰে। সেই ক্ষেত্ৰত মনত আমি যথেষ্ট কষ্ট পাইছিলোঁ। কাক কি ক'ম একো পৰিভাষা নাছিলে আৰু নিশা ভাগলৈ যেতিয়া ছাত্ৰ সন্থা আৰু ধিং বজাৰ ব্যৱসায়ী সন্থাই ধিং বজাৰ বন্ধ ঘোষণা কৰিলে আৰু তাতে স্বতঃস্ফূৰ্তভাৱে ৰাইজৰ সঁহাৰি পালে আৰু আজি আমি পুৱাই ওলাই আহি দেখিছোঁ ধিঙৰ এজন সচেতন নাগৰিক হিচাপে যে ইয়াতে ধিঙৰ প্ৰতিজন নাগৰিকে নিজৰ মা, বাই, ভনী, খুৰা নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থত আজি ৰাজপথলৈ ওলাই আহিছে আৰু ধিং আঞ্চলিক ছাত্ৰ সন্থা তথা ডিংবাসী ব্যৱসায়িক সন্থাক সহযোগ আগবঢ়াইছে। গতিকে আমি প্ৰশাসনক আহ্বান জনাইছোঁ যে ধিং আঞ্চলিক ছাত্ৰ সন্থা আৰু ধিং বজাৰৰ ব্যৱসায়ী সন্থাই যি বন্ধৰ আহ্বান জনাইছিলে, এই বন্ধৰ প্ৰতি তেওঁলোকে সন্মান জনাই তেওঁলোকে যি সময়সীমা বান্ধি দিছে 24 ঘণ্টাৰ ভিতৰতে অপৰাধীক কৰায়ত্ব কৰক আৰু এই অপৰাধীসকল কেৱল কৰায়ত্ব কৰাই নহয়, আইনৰ যাতে কোনো সুৰুঙা ইয়াত থাকিব নোৱাৰে তেনেকুৱা ধৰণৰ ধাৰা তেওঁলোকৰ ওপৰত আৰোপ কৰি পেলাই দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে আৰু যি শাস্তি আমাৰ বাবে উদাহৰণ হিচাপে ৰৈ যাব লাগে আৰু দ্বিতীয়জন অপৰাধীয়ে যাতে সেই শাস্তি দেখি পেলাই অপৰাধ কৰিবলৈ 10 বাৰ ভাবিব লগা অৱস্থা হয়। নিশ্চয়কৈ ক'ব লাগিব, ডিঙৰ যি দল সংগঠন আছে, এই দল সংগঠনৰ স্থানীয় ৰাইজে ইতিমধ্যে ডিং আৰক্ষীক 24 ঘণ্টাৰ সময় বান্ধি দিছে আৰু 24 ঘণ্টাৰ ভিতৰত কিন্তু দোষী কৰায়ত্ব কৰিব লাগিব আৰু যদি দোষী কৰায়ত্ব নকৰে পৰৱৰ্তী সময়ত হয়তো যি দল সংগঠন আছে, স্থানীয় ৰাইজ আছে, তেওঁসকলে আৰু তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সম্ভাৱনা প্ৰায় প্ৰকট হৈ পৰিছে।